মানে আলটিমেটলি আপুনি ৰিটেইলো কৰে হয় ওকে তেওঁ ৰিটেইলো কৰে হোলসেলো কৰে আৰু আপোনাক ফ্ৰেঞ্চাইজিও দিব গতিকে আপুনি যিটো ভাল পায় আপুনি সেইটোৱে কৰিব পাৰে আমি বেছি দেৰি নকৰো আপোনালোকক সেইখিনি কৈছো মই এখন ই ৰিক্সাৰ প্ৰথমে তেওঁলোকৰ মই কিছুমান বস্তু দেখাম যিবিলাক ফিচাৰ্ছে আপোনালোকক মটিভেশ্যনেল কৰিব বুলি মোৰ বিশ্বাস আছে মই আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াৰ প্ৰথম বেটাৰী মই বেটাৰী দেখাইছো চাওক ইয়াৰ এই বেটাৰীটো লিথিয়াম বেটাৰী হয় লিথিয়াম ন দাদা হয় লিথিয়াম ইয়াতে কোনো পানীৰ ব্যৱস্থা নাই আপোনাৰ 3 পৰা 4 ঘণ্টাত এই ফুল চাৰ্জ দিব আৰু আপোনাৰ 100 পৰা 150 কিলোমিটাৰ চলাব পাৰিব 100 পৰা 150 কিলোমিটাৰ চলাব পাৰিব এফালে এটা বেটাৰী থাকে আৰু এফালে এটা বেটাৰী থাকে কিনে বেটাৰী নাথাকে এটো এটা বেটাৰীৰে হয় হয় এটো চাৰিটা বেটাৰী যদি হয় তেতিয়া হলে ইয়াতে দুটা থাকে তাতে দুটা থাকে তেতিয়া চাৰিটা ইয়াতে দুটা সিস্টেমে আছে পিছত যদি দেখেতে এটো চেঞ্জ কৰি লব বিচাৰে তেতিয়াহলে ইয়াতে চাৰিটা বেটাৰীও ফিট কৰি লব পাৰিব ফিট কৰি মানে এটো নলগাই পেলাই ইয়াত চাৰিটা বেটাৰী বহাব পাৰিব হয় ওকে মানে সুবিধাটো ৰাখিছে যদি আপুনি এটো বেটাৰী নলগায় ভৱিষ্যতে ইয়াতে আপুনি চাৰিটা বেটাৰী বহাব পৰা তেওঁলোকে এটা সিস্টেম বনাই দিছে বাকি মই আৰু এটা বস্তু দেখুৱা আপোনালোকক ইয়াতে তেওঁলোকে চাৰ্জাৰটো ৰাখিব পৰা এটা কেপাসিটি ৰাখিছে এই জায়গাখিনিত দেখিছেনে আৰু ইয়াতে আপোনালোকে ডকুমেন্ট হ'ব পাৰিব যিকোনো ডকুমেন্ট ধৰক আৰু এটা বস্তু ভাল ফিচাৰ্ছ দিছে ইয়াতে এটা সেন্টাৰ লক সিস্টেম দিছে বহু এনেকুৱা ই ৰিক্সা আছে মানে আপুনি ৰাস্তাত থৈ গল বেলেগে চলাই লৈ গুচি যায় কিন্তু এই ইজিএস 1000 যিখন ই ৰিক্সা ইয়াতে আপোনাৰ সেন্টাৰ লক আছে সেন্টাৰ লক কৰি দিয়া লগে লগে দেখিছে সাউন্ডটো সাউন্ড মানে সেন্টাৰ লক কৰি দিয়া লগে লগে কোনো চলাব নোৱাৰে কিয়নো এই ওপেন এৰিয়া ন গোটেই ই ৰিক্সাখন গতিকে ওপেন এৰিয়া কাৰণে তেওঁলোকে সেন্টাৰ লক দিছে এটা এটা ভাল সুবিধা দিছে লগতে মই আৰু এটা বস্তু দেখুৱাই আছো চাওক ইয়াত যদি আপুনি বহি পেলাই যদি চলাই মানে ভাল এটা স্পেচ বহু এনেকুৱা ই ৰিক্সা আছে আপোনাৰ ভৰিটো ইয়াত লাগি যায় আৰু ইয়াতে এজন মানুহ বহিবৰ কাৰণে অসুবিধা হয় খিনমিন মানুহ হলে দুজন বহিব পাৰে এফালে এজন বহিব পাৰে আৰু মই খুব ধুনীয়াকে দেখুৱাই দিছো আৰু ইয়াতে ডিসপ্লে সিস্টেমটো দিছে চাওক মই ডিসপ্লেটো দেখুৱাই দিছো এটা সেন্টাৰ লক আছে সেন্টাৰ লক থকাৰ কাৰণে সাউন্ডটো কৰিছে মই অফ কৰি লওঁ ডিসপ্লে ইয়াতে মানে ধৰক আপোনাৰ কিমান চাৰ্জ আছে কিমান কিলোমিটাৰ যাব গুটেখিনি ইয়াত এটো ৰেডি পজিশনত আছে এটা ৰেডি পজিশনত আছে আৰু হেডলাইটটো জ্বলা ইয়াত এটা মানে আপোনাৰ সিগন্যাল পাই থাকে বাকি আপোনাৰ ইয়াত যেটো ওয়াৰিং দিছে ওয়াৰিংটো একদম ওয়াটাৰপ্ৰুফ ওয়াৰিং হয় মই দেখুৱাইছো চাওক আপোনাৰ যদিও ইয়াত ওয়াৰবিলাক দেখিছেনে খুব ধুনীয়া ওয়াৰ তেনে হেডল্যাম্পটো ডিআৰএল সিস্টেম কৰি দিছে আৰু আপোনাৰ এফালে চাওক ইন্ডিকেটৰ এটা দুটা ইয়াতে দিছে আৰু ইয়াৰ যেটো আপোনাৰ সকেট জাম্পাৰ না সকেট জাম্পাৰটো বহুত হেভি হয় বহুত ষ্ট্ৰং হয় আৰু টায়াৰ সাইজটো ভাল 375 12 হয় 375 আৰু 12 টায়াৰ সাইজটো আৰু আপোনাৰ মই এফালে লৈ আহো এফালে আহক আৰু এটা ভাল সুবিধা দিছে আপুনি চাওক ইয়াৰ যেটো মানে পাইপটো মোৰ হাতখনত এমুঠি হৈছে মোৰ হাতখনো কম ডাঙৰ নহয় বহুত ডাঙৰ কিন্তু এমুঠি আৰু ইয়াৰ যেটো ফিনিশিং দিছে মই ফিনিশিংটো দেখুৱাইছো চাওক ইয়াৰ যেটো ফিনিশিং দেখিছেনে ইয়াত মানে আপুনি ধৰিব নোৱাৰে যেটো জেলাই মাৰিছে আৰু ইয়াৰ যেটো পেইন্ট কৰিছে ন পেইন্টটো বহুত মস্তি হয় মানে আপোনাৰ ফটককে বা অতি সোনকালে আপোনাৰ মামৰে নধৰে বাকি মই এফালে লৈ আহিম আপুনি ধৰক গাড়ীখন ৰাতি চলাই আছে বেছিভাগ ই ৰিক্সা গৈ থাকিলে পিছফালৰ পৰা ধৰিব নোৱাৰি এই লাইট গিৰাহে ধৰিব পাৰি ইয়াতে এটা তেওঁলোকে ইজিএস 1000 এটা লোগো দি দিছে যাতে যিকোনো গাড়ীয়ে যাতে ধৰিব পাৰে বাকি ইয়াত চাওক না বহু আপোনাৰ ধৰক ই ৰিক্সাত সাইকেল এখন বা বস্তা এটা লৈ যাবলৈ হলে এই টপটো ওপৰতে লৈ যায় ইয়াতে তেওঁলোকে এটা ধুনীয়া আপোনাৰ কেৰি এখন বনাই দিছে এটা এটা ভাল আৰু এটা বস্তু মই দেখুৱাই আছো আপোনালোকক এটো সিস্টেম চাওক দেখিছেনে এই সিস্টেমটো দিয়া কাৰণে বেছি ভাল হৈছে ইয়াতে আপুনি ধুনীয়াকে বেগ লৈ যাব পাৰে বা কিবা বস্তু আপুনি বজাৰ কৰিলে অভাৰ হৈ গল তেতিয়া মানে ইয়ালৈকে আপুনি ধুনীয়াকে লৈ যাব পাৰে বহুত ষ্ট্ৰং হয় মই দেখিছেনে হেচি দিছো বাকি আপোনাৰ ফিচাৰ্ছ প্ৰায় দেখুৱাইছোৱে যদি আপুনি ধৰক ই ৰিক্সা কিনিম বুলি ভাবিছে এনে ধৰণৰ ফিচাৰ্ছ থকা এখন ই ৰিক্সা আপুনি কিনক কিয়নো এনে ধৰণৰ এখন ই ৰিক্সা যদি আপুনি কিনে আপোনাৰ অসুবিধা নহব মই ভাবো হাইড্ৰলিক সিস্টেম বাকি এটা লক লাগিব আছে এফালে হক মই সম্পূৰ্ণ মই আপোনালোকক প্ৰায়খিনি দেখুৱাইছো আৰু এটা বস্তু দেখুৱাব বিচাৰিছো চাওক ইয়াতে আপোনাৰ ধৰক এটা গৰমৰ দিনৰ কাৰণে ফেন এখনৰ ব্যৱস্থা কৰি দিছে আৰু এফএম ৰেডিঅ' সিস্টেম কৰি দিছে চাওক এটা দুটা স্পিকাৰ আছে এটো এফএম ৰেডিঅ' হয় আৰু ইয়াতে আপোনাৰ টপটো চাওক টপটো বহুত হাৰ্ড হয় আৰু পাইপবিলাক দেখিছেনে বহুতেই ধুনীয়া মানে মই গুটেইখিনি আপোনালোকক এক্সপ্লেইন কৰি দিয়া কাৰণ এইটোৱে যে এই
ই-ৰিক্সাখনৰ বিষয়ে মই সম্পূৰ্ণ জানো তো সেইকাৰণে মই আপোনালোকক জনাই দিছোঁ গোটেই কথাখিনি যদি আপুনি এখন ই-ৰিক্সা ল'ম বুলি ভাবিছে বা আপুনি এটা ডিলাৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে দীপশিখা এণ্টাৰপ্ৰাইজ দীপশিখা গুৱাহাটী মিৰ্জাত থকা দীপশিখা এণ্টাৰপ্ৰাইজত আহিব আহি আপুনি দাদাৰ লগত কথা পাতিব দাদাই আপোনালোকক গোটেই কথাখিনি বুজাই দিব যদি আপুনি ফ্ৰেঞ্চাইজি লয় যদি আপুনি এখন ই-ৰিক্সা লৈ চলাম বুলি ভাবিছে পৰিয়ালটো পোহপাল দিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি চলাব পাৰে খুব ধুনীয়া এখন ই-ৰিক্সা EGS 1000 খুবেই ভাল আপুনি লিথিয়াম বেটাৰী যদি নচলায় আপুনি ভৱিষ্যতলৈ বেলেগ বেলেগ বেটাৰী লগাম বুলি ভাবিছে সেই সুবিধাও তেওঁলোকে লৈ আহিছে তো আপোনালোকক মই ই-ৰিক্সাখনত যিখিনি বস্তু লাগি আছে সেইখিনি বস্তু মই বাহিৰত তেওঁলোকে ৰাখিছে মই সেই বস্তুখিনি দেখুৱাইছোঁ এইটো হৈছে আপোনাৰ লিথিয়াম বেটাৰী এইটো বেটাৰী আৰু মটৰটো দেখুৱাব বিচাৰিছোঁ চাওক ইয়াৰ এইটো মটৰ হয় 1300 ৱাটৰ মটৰ দেখিছেনে মটৰটো কিমান হেভি মটৰ দেখিছেনে এইটো 1300 ৱাট লিখা আছে এইটো মটৰ আৰু এইটো কণ্ট্ৰলাৰ মানে চাওক আমি বস্তু এটা দেখিলেহে আমাৰ মন যাব ল'ব কাৰণে কণ্ট্ৰলাৰটো কিমান হেভি দেখিছেনে বেলেগ ই-ৰিক্সাত আপুনি কণ্ট্ৰলাৰটো ইমান হেভি নাপায় আৰু মটৰটো ইমান হেভি নাপায় এইটো চাওক কিমান ৱেট দেখিছেনে কিমান ৱেট মই ভেজন দিবলগীয়া হৈছে ভৰিখনত বহুত ৱেট 1300 ৱাটৰ আপোনাৰ এইটো মানে মটৰ আৰু এইটো হৈছে চকেট জাম্পাৰ মই যিটো চকেট জাম্পাৰ আপোনালোকক দেখালোঁ হেভি বুলি কৈছিলোঁ সঁচাকৈ হেভি মই দেখুৱাই দিছোঁ আপোনালোকক দেখিছেনে আৰু এচেছৰিজৰ ক্ষেত্ৰত মানে যিকোনো এটা পাৰ্টছ আপোনাৰ গাড়ীখনত লাগিলে মানে ই-ৰিক্সাখনত প্ৰয়োজন হৈছে তেতিয়া আপুনি এভেইলেবল পাই যাব অল মাৰ্কেটত এনেকুৱা নহয় যে আপুনি ই-ৰিক্সাখন কিনিলে মানে এসময়ত গৈ আপুনি কণ্ট্ৰলাৰটো নাপাব এসময়ত গৈ মটৰ নাপাব এসময়ত গৈ আপুনি চকেট জাম্পাৰ নাপাব তেনেকুৱা নহয় সকলো বস্তুৱে পাব আৰু এটা কথা মই কৈছোঁ আপুনি ধৰক এইটো বেটাৰী লগাব বিচৰা নাই তেতিয়া আপুনি পাৰ্ট এটা ছিংগল বেটাৰীও আপুনি লগাব পাৰিব তেওঁলোকে সুবিধা ৰাখি থৈছে বাকী মই আপোনালোকক দেখুৱাই দিলোঁ এই ই-ৰিক্সাবিলাক যে আনিছে আপুনি যিহেতু ডিষ্ট্ৰিবিউটৰ হয় তো আপোনাৰ পৰা যদি কোনোবাই যদি ফ্ৰেঞ্চাইজি ল'ব বিচাৰে তো ফ্ৰেঞ্চাইজি ল'ব পাৰিব পাৰিব তো এনে ফ্ৰেঞ্চাইজি ল'বৰ কাৰণে কিবা মানে ডকুমেণ্ট লাগে নেকি ডকুমেণ্ট মানে তেখেতে যিখন ডিষ্ট্ৰিক্টৰ একচুৱেলি যিখন ডিষ্ট্ৰিক্টত লয় সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আপোনাৰ TC এখন লাগে কিন্তু বেসিক্যালি যদি আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে আমি আমাৰ ইয়াৰ পৰাই আপোনাৰ মানে যিখন ডিষ্ট্ৰিক্টতে নহয় কিয় আমাৰ অল আসাম আমি ৰেজিষ্ট্ৰেচন দিব পাৰিম বেসিক্যালি তেখেতে আৰম্ভ কৰিবৰ কাৰণে তেনেকুৱা কৰি আৰম্ভ কৰিব পাৰিব তাৰ পিছত আপোনালোকে তেখেতে TCখন বনাই লৈ লাহে লাহে যেতিয়া বিজনেছটো ডেভেলপ হ'ব তেতিয়া তেখেতৰ কামখিনি কৰি ল'ব পাৰিব বেসিক্যালি আৰম্ভ কৰিব লগা হ'লে আমাৰ ইয়াৰ পৰা তেখেতে বিজনেছটো চলাব পাৰিব মানে দুখন তিনিখন নিনি চলাব পাৰিব মানে আপোনাৰ ডকুমেণ্টত হয় মোৰ ডকুমেণ্টত নি চলাব ওকে আপোনালোকে বুজি পালে নে যদি আপোনালোকৰ হাতত 5 লাখ বা 6 লাখ টকা আছে তেতিয়াহ'লে তেখেতৰ ডকুমেণ্টৰ নামতে আপুনি এটা ডিলাৰ খুলি চলাই থাকিব পাৰিব কিন্তু আপুনি যদি নিজৰ ববিয়াকে যদি খুলিব বিচাৰে তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ ডকুমেণ্ট লাগিব ডকুমেণ্টবিলাক ডিটি অফিচৰ পৰা উলিয়াব লাগে ন হয় ওকে তো বাকি মই আপোনালোকক এইখিনি কথা কৈছোৱে আপুনি ব্যৱসায় যদি বিচাৰি আছে আপোনাৰ হাতত 4-5 লাখ টকা আছে আপুনি ই-ৰিক্সাখন ঘৰতে ৰাখি আপুনি বেছি পেলাই 2 পইচা আপুনি ইনকাম কৰিব পাৰিব এখন ই-ৰিক্সা কিনি পেলাই তেওঁ যদি মানুহক বেচিব যদি যায় কিমান মান টকা লাভ থাকে একদম মিনিমাম এটা লাভ হ'ব মিনিমাম আপোনাৰ 15 পৰা 20000 টকা এটা লাভ থাকিব 15 পৰা 20000 টকা লাভ থাকিব আপুনি যদি এখন ইয়াৰ পৰা কিনি পেলাই বেলেগক যদি বেচে আৰু যদি এজন মানুহে আপোনাৰ পৰা যদি কিনি পেলাই যদি চলাবলৈ বিচাৰে তেতিয়াহ'লে মাৰ্কেটতকৈ আপোনালোকৰ ৰেট কেনেকুৱা আমাৰ ৰেট বহুত কমত আপোনাৰ মানে বেলেগ ডিলাৰতকৈ আপোনাৰ 5-6 হাজাৰ টকা হলো মোৰ ইয়াতে কমত পাব আৰু 40,000 পৰা 50,000 টকা ডাউন পেমেন্টত তেখেতে এই ৰিক্সাখন মান্থলি কিস্তি হিচাপত ল'ব পাৰিব সহজ ডকুমেণ্ট কোনো ডাঙৰ নাই আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংকৰ বহিটো লৈ আহিলে আমি তেখেতক ফাইনেন্সৰ ব্যৱস্থা কৰাই দিব পাৰিম ওকে মানে আৰু বেলেগৰ ই-ৰিক্সাতকৈ আপোনালোকৰ তাতে ৰেটটো কম আছে ন কম আছে আৰু 40-50 হাজাৰ টকা ডাউন পেমেন্টত মানে আলটিমেটলি আপুনি ৰিটেইলো কৰে হয় আছে বাকি এয়া হৈছে তেওঁলোকৰ ষ্টাফ মানে তেওঁলোকৰ এমপ্লয় দীপশিখা এণ্টাৰপ্ৰাইজৰ এমপ্লয় গতিকে মই এই দীপশিখাকো দেখুৱাই দিছোঁ আপোনালোকক এই ছোৱালীজনীৰ নামতে আছে গতিকে দেউতাকে কেমেৰাটো ধৰি আছে দেউতাকক আপোনালোকে চিনি পালে আৰু এওঁকো পাব আপোনালোকে ইয়াতে আৰু এই দাদাজনকো পাব এওঁলোক হৈছে টেকনিচিয়ান গতিকে ই-ৰিক্সাখন ইয়াৰ পৰা নিবলৈ আপোনালোকে সংকোচ কৰিব নালাগে কিয়নো খুবেই ধুনীয়া এখন ই-ৰিক্সা EGS 1000